assertive শিকিলো interrogative শিকিলো এবাৰ আহিল আমাৰ কি imperative imperatives আমি এতিয়া activeৰ পৰা passive লৈ দিব লাগে ঠিক আছে প্ৰথম কথাটো হল যে imperative sentence এটা তুমি কেনেকে চিনি পাবা imperative sentence এটা তুমি কেনেকে আইডেন্টিফাই কৰিবা এটা মেইন ভাৰ্বেৰে সেন্টেন্সটো আৰম্ভ হয় যেনে তোমালোকে সোৱা write an essay মই তোমালোকক এটা example দিছো write an essay so ইয়াত তোমালোকে সোৱা এইটো এটা verb হৰে ন আৰু এটা সেন্টেন্স দিছো যেনে go there দুটা verb দিলু মই go দুটা সেন্টেন্স দিলু number 1 this is number 2 তো তোমালোকে সোৱা write an essay ভাৰ্বেৰে কি হৈছে সেন্টেন্সটো স্টার্ট হৈছে ইয়াত go verb এটা মেইন ভাৰ্বেৰে কি হৈছে সেন্টেন্সটো আৰম্ভ হৈছে এনেকে যদি মেইন ভাৰ্বেৰে সেন্টেন্স এটা আৰম্ভ হয় তেতিয়া হলে হেতু কি হ'ব ইম্পারেটিভ হ'ব প্ৰথম কথাটো হল যে তুমি যদি আইডেন্টিফাই কৰিব নাজানা তেতিয়া হলে তুমি ইয়াক এক্টিভৰ পৰা পেছিভলৈ নিব নোৱাৰিবা কেনেকে কৰিবা যে সোৱা একেবাৰে সহজ যেনে ফার্স্ট give me a pen তো এই সেন্টেন্সটো ভাৰ্বেৰে আৰম্ভ হৈছে তোমালোকে দেখিছা যেতিয়া ইয়াক পেছিভলৈ নিবা তেতিয়া ফার্স্ট কামটো হল তুমি let লিখিবা ই যেতিয়া পেছিভলৈ যাব তেতিয়া কি লিখিব লাগিব let এটো হৈছে verb অবজেক্ট ইয়াত দুটা আছে give মানে দিয়া কি দিয়ে a pen কাক দিয়ে মুখ দিয়ে গতিকে অবজেক্ট দুটা আছে তো ইয়াৰ ভিতৰত পারসন বুজোৱাটো তুমি অবজেক্ট হিচাপে লৈ আহিব লাগিব let I ঠিক আছে তাৰ পিছত কি লিখিব লাগিব be এটা লিখিব লাগিব তাত একো লিখিব নালাগে অক্সিলিয়াৰি হিচাপে তোমালোকে কি লিখিবা be লিখিবা so let I be তাৰ পিছত কি হ'ব past participle of give given তাৰ পিছত আন এটা অবজেক্ট থাকি গল সেই অবজেক্টটো লিখি দিবা আৰু ইয়া by prepositioner বা by agent লিখিব নালাগে by preposition লিখিব নালাগে agent লিখিব নালাগে so let I be given a pen number 2 draw a so ইয়াত তোমালোকে সোৱা draw ভাৰ্বেৰে আৰম্ভ হৈছে so this is an imperative sentence তো ইয়াত তোমালোকে এটো কি verb আৰু a picture টো হৈছে অবজেক্ট তো তাৰ পিছত তোমালোকে অবজেক্ট টো লৈ আহা ইয়ালৈ a picture তাৰ পিছত কি লিখিব be লিখি দিলা তাৰ পিছত draw past participle drawn মানে সহজ very easy one let লিখিবা then object লিখা তাৰ পিছত be লিখা তাৰ পিছত past participle form of draw it is drawn okay let a picture be drawn number 3 do the sum soon okay তো ইয়াত কি দেখিলা তোমালোকে পেছিভত নিউতে আমি কি কৰিব লাগিব do the sum soon so do is the verb and this is object the sum do মানে কৰা কি কৰিব লাগে অংকটো কৰিব লাগে so do the sum soon তো প্ৰথমতে আমি কি লিখিম let তাৰ পিছত the sum লিখিম the sum তাৰ পিছত be লিখিম এটো সোৱা be লিখিছিলো be তাৰ পিছত past participle of do this done yes it was done তাৰ পিছত soon to লিখি দিলে হৈ গল ইয়াত let the sum be done soon truth tell me the truth তো ইয়াক যদি তোমালোকে পেছিভলৈ নিয়া so it will be left তাৰপিছত অবজেক্ট ইয়াসোৱা টেল মানে কোৱা কি কি ক'ব লাগে the truth তাৰপিছত কাক ক'ব লাগে মোক so ইয়াত I টো প্ৰথম আহিব let I তাৰপিছত be let I be then past participle of tell it is told তাৰপিছত that truth টো লিখি দিলে হৈ গল
the truth. Okay, let I be told the truth. Because submit the assignment in 2 weeks. ইয়াত প্ৰথম submit to হৈছে জমা দিয়া, ই এটা verb, কা কি জমা দিব লাগে, assignment জমা দিব লাগে, গতিকে the assignment is the object. তো প্ৰথম আমি কি লিখিম, let, তাৰ পিছত the assignment লিখিম, তাৰ পিছত be লিখিব লাগিব, then past participle of submit, it is submitted, submitted, তাৰ পিছত কি হ'ব, in 2 weeks. Let the assignment be submitted in 2 weeks. Clean the room immediately. Clean মানে কি, পৰিষ্কাৰ কৰা, কি পৰিষ্কাৰ কৰিব লাগে, the room. So this is object. Okay, so let, তাৰ পিছত the room, তাৰ পিছত be লিখিবা, তাৰ পিছত past participle of clean, it is cleaned. Cleaned, তাৰ পিছত immediate to লিখি দিয়া, let the room be cleaned immediately. মই আৰু এটা সেন্টেন্স তোমালোকক দিছো, যেনে এনেকুৱা ধৰণৰ সেন্টেন্স ধৰি লোৱা, প্লিজ excuse me, please excuse me. Please দি পেলাই যিবিলাক সেন্টেন্স আৰম্ভ হ'ব সেইবিলাকো কি হয়, ইম্পাৰেটিভ সেন্টেন্স হয়। সো এটো এটা ইম্পাৰেটিভ সেন্টেন্স, কিন্তু ই এইটো নিয়মত লিখিব নালাগে। কেনেকৈ লিখিবা তোমালোকে সোৱা, যেতিয়া প্লিজ থাকিব তেতিয়া তোমালোকে লিখিবা you are requested to, এই গুটেই কথাখিনি কাৰ ঠাইত লিখিলা, প্লিজৰ ঠাইত লিখিলা। প্লিজ থাকিলে তোমালোকে লিখিব লাগিব you are requested to, তাৰ পিছত পিছৰ যিখিনি আছে যেনে আছে তেনে লিখি দিয়া, to excuse me। ঠিক আছে, ই আৰু সহজ। প্লিজৰ ঠাইত তোমালোকে you are requested to লিখিবা, তাৰ পিছত যিখিনি আছে যেনে আছে তেনেকৈ লিখি দিলে হ'ল। মই লাগিলে আৰু এটা সেন্টেন্স দিও তোমালোকক, প্লিজ কাম হিয়াৰ, আৰু ইয়াক পেসিভত দিব লাগে। সো পেসিভত যেতিয়া লিখা তেতিয়া লিখিব লাগিব you are requested to, কাটা লিখিলা প্লিজৰ ঠাইত you are requested to, তাৰ পিছত কি আছে, কাম হিয়াৰ আছে, কাম হিয়াৰ লিখি দিয়া। ঠিক আছে, you are requested to come here.